ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 7 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু শুক্লা ত্ৰয়োদশী তিথি থাকিব আজি দুপৰীয়া 1:27 পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বষাৰা নক্ষত্ৰ আৰু পূৰ্বষাৰা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 2:04 পৰ্যন্ত। তাৰপিছত উত্তৰহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:40 পৰা 9:09 পৰ্যন্ত, আকৌ 10:33 পৰা 12:44 পৰ্যন্ত, আকৌ 1:04 পৰা 3:27 পৰ্যন্ত, আকৌ 4:32 পৰা 5:55 পৰ্যন্ত, আকৌ 6:15 পৰা 7:27 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:55 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:02। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ ব্যক্তিগত আৰু সামাজিক কামত আপুনি ব্যস্ত থাকিব আৰু আপুনি ঘৰখনৰ বাবে অলপ চিন্তা কৰিব লগা হ'ব পাৰে। আৰু ঘৰত কিবা এটা নতুন যদি কৰে তেনেহ'লে আজি ঘৰৰ পৰিয়ালত আপুনি সুখী অনুভৱ কৰিব পাৰিব। আৰু সমাজ সম্পৰ্কৰ কামতো আজি আপুনি উন্নত প্ৰদৰ্শন কৰিব পাৰিব, যাৰ জৰিয়তে আপোনাৰ সমাজত এক বিশেষ নাম গঢ়ি উঠিব আৰু আপোনাৰ সমাজত এক প্ৰতিচ্ছবিও প্ৰতিফলিত হ'ব। গতিকে সমাজ সম্পৰ্কীয় কাম আৰু ব্যক্তিগত কামৰ মাজত আপোনালোকে ভাৰসাম্য ৰক্ষা কৰি চলক আৰু লগতে সেইবোৰ কামত আপোনালোকে কোনো কাৰণতে আওকাণ নকৰিব, কাৰণ সেইবোৰৰ দ্বাৰা আপুনি আজি আগুৱাই যাবলৈ সক্ষম হ'ব। যিমানে আজি কঠোৰ পৰিশ্ৰম কৰিব সিমানেই আজি ভাল ফলাফল পাব। আৰু আজি বিপদৰ পৰা আপুনি আত্মীয়ক সহায় কৰিলে আপুনি আজি সুখী অনুভৱো কৰিব। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে এক ভাল দিন হিচাপে পৰিগণিত হোৱাও দেখা যাব। নিজৰ সফলতাৰ কথা আনৰ আগত বেছিকৈ গৌৰৱ নকৰিব, নহ'লে কোনোবাই ঈৰ্ষাৰ বাবে আপোনাক ক্ষতি কৰিব পাৰে। সেইবাবে আপুনি নিজৰ যি সফলতা সেইবোৰ নিজৰ মাজতে বেছিকৈ ৰাখিবলৈ যত্ন কৰিব, কাৰণ বেলেগক এইবোৰ প্ৰকাশ কৰাৰ ফলত আপোনাৰ তেওঁলোকৰ ঈৰ্ষাৰ জন্ম হ'ব পাৰে আৰু লগতে আপোনাৰ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে নিজৰ সফলতাবোৰ আপুনি নিজেই আগবঢ়াই লৈ যাওক, ইয়াৰ দ্বাৰা আপুনি নিজেই ভাল ফলাফল দেখিব। যদি আপুনি এই সময়ত ঋণ লোৱাৰ কথা ভাবিছে তেনেহ'লে এতিয়াই এই বিষয়ে অধিক চিন্তা কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু কেনেধৰণে আপুনি ঋণ গ্ৰহণ কৰিলে আপোনাৰ অসুবিধা নহয় তাৰ প্ৰতিও যত্ন ল'ব। আৰু আপোনালোকে সামৰ্থ্য অনুসৰি ঋণ ল'ব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। ব্যৱসায়িক কামৰ আজি উন্নতি দেখা গৈছে, গতিকে কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ থাকিব আৰু আৰ্থিক অৱস্থাটো উন্নত প্ৰদৰ্শন দেখিব। সেইবাবে কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়িবলৈ যত্ন কৰক, তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ আপুনি যত্ন কৰক আৰু তেওঁলোকৰ দ্বাৰা যিবোৰ আপোনালোকে পৰামৰ্শ পাব সেইবোৰ আপোনালোকে ৰূপায়ণ কৰিবলৈ যত্ন কৰিলে আপোনালোকৰ সম্পৰ্ক উন্নতি হ'ব আৰু লগতে ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি লক্ষ্যত উপনীত হোৱাটো সহজ হ'ব, যদি আপোনালোকৰ সহকৰ্মীসকলৰ মাজত ভাল সমন্বয় বজাই ৰাখিব পাৰে তেতিয়াহে আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়াসকলেও আপোনাৰ কামত আপ্লুত হ'ব। পাৰস্পৰিক সমন্বয় আৰু প্ৰেম বিবাহিত সম্পৰ্কত থাকিব, ইয়াৰ দ্বাৰা আপোনালোকে ভালদৰে আগুৱাই যাব পাৰিব আৰু সন্তানৰ ফালৰ পৰা আপোনালোকে আজি ভাল খবৰে আপোনালোকক আজি আনন্দিত কৰি তুলিব। গতিকে আজি আপোনালোকৰ আনন্দৰ কথা আপোনালোকে পৰিয়ালতো ভাগ বতৰা কৰক, তেওঁলোকৰ সৈতেও আপোনাৰ যদি এইবোৰ সম্পৰ্কে কিছুমান আলোচনা কৰে তেনেহ'লে তেওঁলোকেও সুখী অনুভৱ কৰিব আৰু আপোনালোকৰ পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰক, যাতে আপোনালোকৰ সকলোৱে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হয় আৰু ঘৰৰ পৰিৱেশ ভাল হয়। আজি আপুনি অসাৰ প্ৰেমত আগবঢ়াটো আপোনাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব, গতিকে নিজৰ কামত বেছিকৈ মনোযোগ দিলে আপোনাৰ ভাল হ'ব আৰু সেইমতে যদি আপুনি কৰ্মব্যস্ততা ৰাখে আজি সেইবোৰৰ ক্ষেত্ৰত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি দেখা পাব। গতিকে প্ৰেমৰ ক্ষেত্ৰত একেবাৰে আজি আগ নাবাঢ়িব, বিশেষকৈ অসাৰ প্ৰেমত আপোনালোকে আগবাঢ়িলে আপোনালোকৰ নিজৰ লোকচান হোৱাৰ সম্ভাৱনা অধিক থাকিব। ভাগৰুৱা আৰু অত্যাধিক পৰিশ্ৰমৰ ফলত আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে আপোনালোকে
শাৰীৰিক আৰু মানসিক শান্তিৰ বাবে নিশ্চিতভাৱে কিছু সময় ইতিবাচক কামত কটাবলৈ যত্ন কৰিব আৰু কামৰ মাজতে আপোনালোকে জিৰণি ল'বলৈও চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈও যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপোনাৰ ওপৰত আৰু কিছুমান দায়িত্ব আহিব আৰু সেইবোৰ আপুনি ভালদৰে পালন কৰিব পাৰিলে আপোনাৰ আজি মানসিক শান্তি লাভ কৰিব পাৰিব। লগতে আপোনাৰ প্ৰিয় কামবোৰতো মানসম্পন্ন সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ নিজৰ কামবোৰ আৰু অধিক ভালদৰে কৰিবলৈ সক্ষম হ'ব আৰু সিদ্ধান্তবোৰো আজি আপোনাৰ বাবে ভাল হ'ব। যিকোনো সমস্যাত আজি আপোনাৰ সন্তানক সহায় কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব আৰু তেওঁলোকে আগবাঢ়ি যোৱাত তেওঁলোকৰ কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। গতিকে তেওঁলোকৰ সৈতেও আপুনি কিছু সময় কটাবলৈ যত্ন কৰিব যাতে তেওঁলোকে সুখী অনুভৱ কৰিব পাৰে আৰু কোনো ধৰণৰ যাতে তেওঁলোকে বাধা নাপায় বা তেওঁলোকে যদি বাধাৰ সন্মুখীনো হয় তেনেহ'লে তেওঁলোকে নিজৰ ক্ষমতাৰ দ্বাৰা সেইবোৰ যাতে আঁতৰাব পাৰে। তেনেদৰে তেওঁলোকক গঢ়ি তোলক। নিজৰ সামৰ্থ্যতকৈ আজি অধিক কাম আৰু দায়িত্ব গ্ৰহণ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ সফলতাৰ বাবে কিছুমান বাধা আহিব পাৰে আৰু কিছুমান মানুহেও আপোনাৰ ঈৰ্ষা অনুভৱ কৰিব পাৰে। গতিকে নিজৰ সামৰ্থ্য অনুসৰি কামবোৰ কৰি যাব আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো আজিৰ কাৰণে ভাল হ'ব। আজি আপুনি বিভিন্নজনৰ পৰা বিভিন্ন কথা শুনিব পাৰে, কিন্তু নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰি থাকিব। সেইবোৰ সকলোবোৰ আওকাণ কৰি চলিলে আপোনাৰ বাবে কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীৰ সন্দৰ্ভত যদি কিবা সমস্যা চলি আছে তেনেহ'লে আজি সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত পৰিৱেশ স্বাভাৱিক হৈ থাকিব আৰু আপোনাৰ ওচৰলৈ ডাঙৰ অৰ্ডাৰ আজি আহিব পাৰে, কিন্তু এতিয়াই বেছি লাভৰ আশা নকৰিব। আপোনাৰ এই ক্ষেত্ৰত সাৱধান হ'ব আৰু চুক্তি আদি ৰূপায়ণ কৰোঁতে অলপ ভালদৰে পঢ়ি চাব, তাৰপিছতহে স্বাক্ষৰ আদি কৰাত চেষ্টা কৰিব। কাৰণ বৰ্তমান সময়ত আপুনি যদি বেছি লাভৰ আশা কৰে বা আপুনি কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি নাচায় তেনেহ'লে প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আপুনি অলপ শান্ত হৈ চলিবলৈ চেষ্টা কৰিব। বিপণন সম্পৰ্কীয় কামতো অধিক গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত বেছিকৈ লাভজনক পৰিৱেশৰ সৃষ্টি হৈছে। পৰিয়ালৰ সদস্যৰ মাজত আজি ভাল সমন্বয় থাকিব। ইয়াৰ ফলত আজি আপুনি সুখী অনুভৱ কৰিব পাৰিব। সেইবাবে আপোনাৰ ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰা কিছু সময় আপুনি পৰিয়ালত দিবলৈ চেষ্টা কৰিব আৰু পৰিয়ালৰ বাবে আপোনালোকে আজি নতুন বস্তু এটা ক্ৰয় কৰিলে আজি পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। ইয়াৰ ফলত আপোনালোকৰ গুৰুত্বও আজি বৃদ্ধি পোৱা দেখা যাব। আৰু লগতে আজি আপুনি পৰিয়ালৰ কাৰোবাক যদি প্ৰতিশ্ৰুতি দিয়ে তেনেহ'লে সাৱধান হ'ব, কাৰণ আজি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে আপোনাৰ ওপৰত খং কৰিব পাৰে বা আপোনাৰ লগত সম্পৰ্ক অৱনতি ঘটিব পাৰে। সেইবাবে আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি আৰু যদি আপোনালোকে সেই প্ৰতিশ্ৰুতি পালন কৰিব পাৰে তেতিয়াহে আপুনি প্ৰতিশ্ৰুতি দিবলৈ যত্ন কৰিব, অন্যথা নিদিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো কিছু হতাশা সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে যদি নিজৰ সমস্যাবোৰ সমাধান কৰি লয় তেনেহ'লে কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। কোনো ধৰণৰ আজি ৰিস্ক নল'ব, কাৰণ আজি আপোনাৰ ৰিস্ক ল'লে আপোনাৰ ক্ষতি হ'ব পাৰে আৰু গাড়ীখনো আপুনি সাৱধানে চলাব, কাৰণ বৰ্তমান সময়ত আপোনাৰ আঘাত বা দুৰ্ঘটনা সংঘটিত হোৱাৰো সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো অলপ সাৱধানে চলিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ই আপোনালোকৰ স্বাস্থ্য ভালদৰে বজাই ৰখাত সহায় কৰিব আৰু মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। ধ্যানে আপোনাৰ মানসিক স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি এটা ডাঙৰ সমস্যা আপোনাৰ দূৰ হোৱাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ আজি ইতিবাচকভাৱে আপুনি সম্পন্ন কৰিবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ ভাল সময়। গতিকে বৰ্তমান সময়খিনি আপুনি সৎব্যৱহাৰ কৰক আৰু ভাল আৰু জ্ঞানেৰে ভৰা কিতাপ পঢ়িলে আজি আপোনাৰ চিন্তাধাৰাও সলনি হ'ব। কিছুমান পুৰণি নেতিবাচক কথাই বৰ্তমানক অধিপত্য বিস্তাৰ কৰি সম্পৰ্কত তিক্ততা আনিব পাৰে। গতিকে আপোনাৰ কোনো ধৰণৰ নেতিবাচক কথা আপুনি আজি গুৰুত্ব নিদিব। যিমান পাৰে আপুনি সেইবোৰ আওকাণ কৰি চলিবলৈ চেষ্টা কৰিব। বৰ্তমান যিখিনি কাম আছে সেইখিনিৰ সন্দৰ্ভত আপুনি বেছিকৈ চিন্তা চৰ্চা কৰিলে আপোনাৰ বাবে লাভ হ'ব আৰু সেইখিনিৰ দ্বাৰা আপুনি নিজৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিব পাৰিব। আৰু নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনাৰ আৱেগৰ বশৱৰ্তী হৈ আপোনাৰ সিদ্ধান্তবোৰ ভুল হোৱাৰ সম্ভাৱনা অধিক থাকিব। গতিকে আপোনাৰ চিন্তাধাৰাৰ প্ৰতি মনোযোগ দি থাকিব আৰু আপোনাৰ আনন্দৰ বাবেও আজি আপোনাৰ সন্তানসকলেও আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। তেওঁলোকৰ সৈতে কিছু সময় মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা তেওঁলোকে আপোনাৰ লগত কিছু সময় কটাই মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব।
নেটৱৰ্কিং আৰু মাৰ্কেটিং কামত নিয়োজিত লোকসকলৰ বাবে আজি উৎকৃষ্ট সুযোগৰ সৃষ্টি হৈছে। গতিকে আজি এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক। যদি ব্যৱসায়ৰ লগতো জড়িত কোনো চৰকাৰী বিষয় চলি আছে তেনেহ'লে আজি তাৰ লগত জড়িত বিশেষ সফলতা পোৱাৰ সম্ভাৱনা আছে। কিন্তু এই সময়ত আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাবোৰ বন্ধ কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বেলেগ ক্ষেত্ৰত আপুনি মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা বেছি থাকিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় থকাৰ ফলত আজি আপোনালোকে মানসিকভাৱে আনন্দিত হ'ব আৰু লগতে আপোনালোকে আজি ঘৰৰ পৰিচালনা কৰাটো আপোনালোকে আজি সক্ষম হ'ব। সকলো সদস্যকে আপুনি একত্ৰিত কৰি আজি আলোচনাৰ মাধ্যমেৰে আপোনাৰ পৰিয়ালত যিবোৰ সমস্যা আছে সেইবোৰ আপোনালোকে আলোচনাৰ জৰিয়তে আগবাঢ়ক। ইয়াৰ দ্বাৰা আপোনালোকে সমাধান পাব আৰু লগতে জ্যেষ্ঠ যিসকল সদস্য আছে তেওঁলোকৰো আপুনি বুজ লওক। তেওঁলোকৰ স্বাস্থ্যৰ যদি ভালদৰে আপোনালোকে বুজ লয় তেনেহ'লে তেওঁলোকেও আজি শান্তি অনুভৱ কৰিব আৰু ঘৰৰ বাবে যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰ আপোনালোকে কৰিলে সকলো সদস্যৰ মাজত আপোনালোকে ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা দেখা পাব, কিন্তু তথাপিও আজি উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। গতিকে নিজকে সুসংগঠিত কৰিব আৰু কিবা কাৰণত যদি আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি হয় তেনেহ'লে সম্পৰ্কত কিছুমান অৱনতি দেখিবলৈ সক্ষম হ'ব। সেইবাবে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে যিকোনো সমস্যা সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। যোগাসন, ব্যায়াম আদিক লৈ আপুনি দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰাটো জৰুৰী হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু গাঁঠিৰ বিষ আৰু স্নায়ু টান হোৱাৰ ফলতো আপুনি আজি অসুবিধা অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষভাৱে আপোনালোকে মনোযোগ দিব লাগিব। সেইবাবে আপোনালোকে খাদ্যাভ্যাসতো বিশেষভাৱে গুৰুত্ব দিয়ক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি বিশেষভাৱে অৱনতি দেখে তেনেহ'লে আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰাটো ভাল হ'ব আৰু আপোনালোকে আগুৱাই যাবলৈ হ'লে নিজকে ইতিবাচক কৰি ৰাখিবলৈও যত্ন কৰিব। সেইবাবে আপোনালোকে ধ্যান কৰক। ধ্যানে আপোনালোকৰ সিদ্ধান্ত গ্ৰহণত সহায় কৰিব আৰু মানসিক শান্তি বজাই ৰখাটো সহায় কৰিব। গতিকে সেইমতে আপোনালোকে নিজৰ কাৰ্যাৱলী ৰাখক আৰু আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ সদায় চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰমেৰে এটা কঠিন কাম সম্পূৰ্ণ কৰিবলৈ গৈ আছে, যাৰ ফলত আপোনাৰ মনত বহুত শান্তি আহিব আৰু লগতে আপোনালোকৰ বিভিন্ন ধৰণৰ কামবোৰ আজি আপোনাৰ কৰ্মক্ষমতাৰ দ্বাৰা সম্পন্ন কৰাটো সক্ষম হ'ব। ঘৰ চাফা কৰাৰ লগত জড়িত কাম আজি থাকিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি ইতিবাচকতা থাকিব, কিন্তু নিশ্চিতভাৱে বাস্তুৰ নিয়ম মানি চলক। ইয়াৰ দ্বাৰা ঘৰত আপোনালোকে সুখ অটুট ৰখাত সহায় পাব। মনত ৰখাটো আজি গুৰুত্বপূৰ্ণ যে আপোনাৰ পৰিকল্পনা কাৰো লগত আজি শ্বেয়াৰ নকৰিব, নহ'লে ইয়াৰ সুবিধা কোনোবাই ল'ব পাৰে আৰু আপোনাৰ কামত বাধাৰো সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ পৰিকল্পনাবোৰ নিজৰ লগতে ৰাখিবলৈ চেষ্টা কৰিব। আপুনি কোনো কাৰণতে এইবোৰ প্ৰকাশ কৰি নিদিব আৰু যিকোনো ধৰণৰ কাগজ পত্ৰৰ কামবোৰৰ কৰাৰ সময়ত অতি সাৱধান হ'ব, কাৰণ এটা সৰু ভুলৰ বাবে আপোনাৰ বৃহৎ আৰ্থিক লোকচানৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু যিকোনো কাম কৰাৰ সময়ত আপুনি অলপ সতৰ্কতাৰে কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত আপোনাৰ চৌপাশৰ মানুহৰ লগত প্ৰতিযোগিতা হ'ব, কিন্তু আপোনাৰ বাবে জয় নিশ্চিত হ'ব, কাৰণ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত তেওঁলোকে আপোনাৰ কোনো কাৰণতে প্ৰতিক্ৰম কৰিব নোৱাৰিব। সেইবাবে আপোনাৰ প্ৰতিপক্ষৰ কাৰ্যকলাপৰ প্ৰতি ভালদৰে নজৰ ৰাখিব, যাতে তেওঁলোকে আপোনাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। কাম সম্পৰ্কীয় যিবোৰ আপোনালোকৰ পৰিৱৰ্তন আছে সেইবোৰ কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলকো গুৰুত্ব দিব। যুৱক যুৱতীসকলে আজি সাক্ষাৎকাৰত সফলতা লাভ কৰিবলৈ গৈ আছে। গতিকে যিকোনো ধৰণৰ আজি সাক্ষাৎকাৰ তেওঁলোকৰ বাবে ফলপ্ৰসূ হ'ব আৰু নিয়োজিত লোকসকলে তেওঁলোকৰ চাকৰিত চলি থকা যিবোৰ সমস্যা আছে সেইবোৰ সমাধান পোৱাৰ লগতে তেওঁলোকে সকাহ অনুভৱ কৰিব পাৰিব আৰু মানসিক শান্তি তেওঁলোকে বজাই ৰাখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি প্ৰেমৰ সম্পৰ্ক থাকিব। শীঘ্ৰে আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক দেখা পাব। গতিকে আপোনালোকৰ নিজৰ প্ৰচেষ্টা নিজে অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব, যাতে কোনো কাৰণতে বাহিৰা মানুহে আপোনালোকৰ ঘৰৰ পৰিৱেশ বিশৃংখলিত কৰিব নোৱাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হৈ চলিবলৈ চেষ্টা কৰিব, যাতে ঘৰত আপোনালোকে ভালদৰে বজাই ৰাখিব পাৰে পৰিৱেশ আৰু সকলো সদস্যই এই ক্ষেত্ৰত আনন্দ লাভ কৰে। প্ৰেমৰ সম্পৰ্কত আজি বিবাহলৈ ৰূপান্তৰিত হোৱাৰো সুযোগ পাব। গতিকে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা যদি ঘৰত অৱগত কৰে তেনেহ'লে আপোনালোকে আজি ভাল প্ৰতিফলন দেখিব। খাদ্যাভ্যাসৰ গাফিলতিৰ বাবে আজি পেটৰ লগত জড়িত কিবা অসুবিধা হোৱাৰ সম্ভাৱনা আছে। গতিকে এই সময়ত আপোনাৰ নিজৰ খাদ্যাভ্যাস ভালদৰে ৰাখিবলৈ চেষ্টা কৰক
আৰু এই সময়ত আপোনাৰ নিজৰ ওজন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। সেইবাবে আপোনালোকে সঠিকভাৱে আপোনালোকে খাদ্যাভ্যাস ৰাখক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব, যাতে কোনো ৰোগে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কেৰিয়াৰৰ লগত জড়িত কিছুমান ভাল খবৰ পাই আপোনালোকে আজি সকাহ অনুভৱ কৰিব, কিন্তু কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে পৰিয়ালৰ সদস্যসকলৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়ে আপোনালোকৰ নিজৰ বিকাশ কৰাত সক্ষম হ'ব আৰু লগতে নিজৰ উন্নতিও দেখা পাব। আজি আপুনি নিজৰ উন্নতিৰ বাবে অলপ স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি অলপ স্বাৰ্থপৰতা ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান সময়ত আপুনি সঠিকভাৱে সময় ব্যৱহাৰ কৰক, কাৰণ সৎ ব্যৱহাৰ কৰিলেহে সময়ৰ আপুনি কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আৰু নিজৰ কাম আজি আধৰুৱা হৈ থাকিব পাৰে, সেইবোৰত আপুনি আজি গুৰুত্ব দিয়ক, কাৰণ ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধান কৰাৰ সময়ত আপোনাৰ আজি কামৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে নিজৰ কামবোৰ যাতে কোনো কাৰণতে লোকচান হৈ নপৰে বা আপোনাৰ অসম্পূৰ্ণ হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। গুৰুত্বপূৰ্ণ কামবোৰ আপোনালোকে সম্পন্ন কৰি তাৰপিছতহে বেলেগ কামত আপোনালোকে নিয়োজিত হ'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। যুৱক যুৱতীসকলে অসাৰ প্ৰেম আৰু মজাৰ সময়ত কটাই নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰাটো সঠিক নহ'ব। ইয়াৰ ফলত নিজৰ কেৰিয়াৰত কিছুমান বেয়া প্ৰভাৱ পৰিব আৰু আপোনালোকৰ কামবোৰো নেতিবাচক হৈ পৰিব। সেইবাবে প্ৰথমতে নিজৰ কামৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক, তাৰপিছতহে আপোনালোকে ধেমালিৰ ক্ষেত্ৰত আগবাঢ়িব আৰু প্ৰেমৰ ক্ষেত্ৰতো আগবাঢ়িবলৈ যত্ন কৰিব। যদি ব্যৱসায়ৰ লগত জড়িত কোনো আদালতৰ গোচৰ চলি আছে, তেনেহ'লে আজি সেইবোৰ সমাধান কৰাৰ বাবে ভাল সময়, গতিকে এই ক্ষেত্ৰত আগবাঢ়ক আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি স্বাভাৱিক অৱস্থাও ঘূৰি আহিব। আৰু বৰ্তমান সময়ত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত আপুনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়ত সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু ব্যৱসায়িক উন্নতিও লাভ কৰিব। নিয়োজিত লোকসকলৰ নিজৰ কামত আজি অসাৱধানতা অৱলম্বন কৰাটো তেওঁলোকৰ বাবে উচিত নহ'ব। ইয়াৰ ফলত তেওঁলোকৰ নিজৰ সমস্যা বৃদ্ধি হোৱা দেখা পাব আৰু উচ্চ বিষয়েও তেওঁলোকক অসন্তুষ্টি প্ৰকাশ কৰিব। পৰিয়ালত ভাল আৰু সুখৰ পৰিৱেশ বিৰাজ কৰি ৰাখিবলৈ আপোনালোকে যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব আৰু আপোনালোকে সকলো সদস্যৰ সৈতে আলোচনাৰ মাধ্যমেৰে সকলো ধৰণৰ সমস্যা আপোনালোকে সমাধান কৰিব আৰু পৰিয়ালৰ সকলো সদস্যকে আপোনালোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপত জড়িত কৰিলে তেওঁলোকৰ মন শান্তি হৈ থাকিব আৰু লগতে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে সময়মতে সেইবোৰ সমাধান কৰি লৈ আপোনালোকে পাৰস্পৰিক সম্পৰ্কত উন্নতি কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল হৈ থাকিব আৰু লগতে আপোনালোকে আগবাঢ়ি যাবলৈও সক্ষম হ'ব। পেশীৰ বিষৰ সমস্যাই আজি আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে, সেইবাবে আপুনি নিজকে ৰক্ষা কৰি চলক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকৰ এইবোৰ সমস্যা অতি সোনকালে আপোনালোকে সকাহ পাব আৰু নিজৰ স্বাস্থ্য ভালকৈ ৰখাটো সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ জ্ঞান আৰু বুজাবুজিৰে আপুনি যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব আৰু আপোনাৰ কামৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ সমৰ্পণে আপোনাক সফল কৰি তুলিব। গতিকে আজিৰ দিনটো আপুনি নিজৰ ক্ষমতা বৃদ্ধি কৰি বা আপোনাৰ নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰি চলিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি সফলতা পাবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰি আজি আনন্দিত অনুভৱ কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সময় পাৰ কৰিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ সৈতে আপুনি ভালদৰে চলিবলৈ চেষ্টা কৰক। ভুল কামত জড়িত নহ'লে আজি ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ সন্মান হানি নহয়। পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপুনি যদি ভালদৰে সমস্যাবোৰ সমাধান কৰি দিয়ে বা তেওঁলোকৰ যিবোৰ সমস্যা হৈ আছে তেওঁলোকৰ সমস্যাবোৰত যদি আপুনি সমাধান আনি দিয়ে, তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু পৰিয়াল ব্যৱস্থাটো ভালদৰে চলি থাকিব। ভালদৰে চিন্তা কৰি সিদ্ধান্ত লোৱাটো আজি আপোনাৰ বাবে জৰুৰী হ'ব। যিকোনো কাম কৰাৰ আগতে আপুনি ভালদৰে সিদ্ধান্ত লৈ ল'ব, তাৰপিছতহে আপুনি কামবোৰ কৰিলে সেইবোৰত আপোনালোকে সফলতা দেখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ বহু ধৰণৰ সুযোগ পাব আৰু এই সুযোগবোৰ আপোনালোকে যদি ল'ব পাৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। পৰিয়ালৰ এংগেজমেণ্টৰ বাবে আপুনি আজি কৰ্মক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব, কিন্তু তথাপিও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলি থাকিব, কাৰণ আপোনাৰ কৰ্মচাৰীসকলে আপোনালোকক বহুত আজি সহযোগিতা আগবঢ়াব। গতিকে তেওঁলোকক বিশ্বাস কৰি তেওঁলোকক আপুনি দায়িত্ব অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নাথাকিব।
আৰু আজি আপোনাৰ বেছিভাগ কাম তেওঁলোকে সম্পন্ন কৰিব। কিবা সমস্যা হ'লে আপুনি ফোনৰ যোগেদি তেওঁলোকক সমাধান কৰি দিবলৈ চেষ্টা কৰিব। কাৰ্যালয়ত জ্যেষ্ঠ বিষয়াৰ লগত কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব আৰু আপুনি কৰ্মক্ষেত্ৰতো কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি দেখা পাব। গতিকে সম্পূৰ্ণ আপুনি শান্তিপূৰ্ণভাৱে আজি চলিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে যাতে উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিয়ালৰ পৰিৱেশ আজি ইতিবাচক হৈ থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। পৰিয়ালত আজি কিবা এটা বিসংগতিৰ ফলত সকলো সদস্যৰ মনত অশান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে কাৰ্যকলাপবোৰ কৰোঁতে বা কিবা এটা কাম কৰোঁতে অলপ চিন্তাশীলভাৱে আৰু সতৰ্কতাৰে কৰিবলৈ যত্ন কৰিব, যাতে ইয়াৰ দ্বাৰা কাৰো প্ৰভাৱিত নহয় বা পৰিয়াল ব্যৱস্থাটো প্ৰভাৱিত নহয়। গতিকে সেইমতে আপোনালোকে কৰ্ম পদ্ধতি ৰাখিবলৈ চেষ্টা কৰিব। আৰু সন্তানৰ ফালৰ পৰা যদি ভাল খবৰ আজি লাভ কৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালত আজি আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা থাকিব, কিন্তু আপোনালোকে আগুৱাই যাবলৈ হ'লে অলপ সতৰ্ক হৈ চলিব, কাৰণ আপোনালোকৰ বাহিৰা মানুহে আজি আপোনালোকৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকিব বা আপোনালোকৰ সম্পৰ্কত অৱনতি অনাৰ চেষ্টা কৰিব পাৰে। গতিকে বাহিৰা মানুহৰ কথাবোৰ একেবাৰে আওকাণ কৰি চলিলে আপোনালোকৰ বাবে আজি ভাল হ'ব। ব্যায়াম আৰু যোগাসনতো আপুনি আজি কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ আজি আপুনি গুৰুত্ব দিব, যাতে আপোনালোকৰ স্বাস্থ্য কোনো কাৰণতে অৱনতি নঘটে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল পাব হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পাৰিবাৰিক এটা গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ পৰামৰ্শক অধিক গুৰুত্ব দিয়া হ'ব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ আজি আধিপত্য বিস্তাৰ কৰিবলৈ যত্ন কৰিব। আজি বিশেষকৈ মহিলাসকলৰ বাবে বহুত ভাল ফলাফল দিবলৈ গৈ আছে। গতিকে মহিলাসকলেও আজি নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। আৰু যিকোনো পৰিস্থিতিতে যাতে আপুনি সন্মুখীন হ'ব পাৰে তেনেধৰণৰ সাহস আপুনি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি সফলতা নিশ্চয়কৈ পাব। ধনৰ লেনদেনৰ লগত জড়িত বিষয়ত আজি কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে এইবোৰ ক্ষেত্ৰত শান্তি বজাই ৰাখিব আৰু কোনো ক্ষেত্ৰতে আপোনালোকে আৱেগিক হৈ নপৰিব, কাৰণ আৱেগৰ দৰে পৰিস্থিতিৰ যদি সৃষ্টি হয় তেনেহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। সেইবাবে ব্যৱহাৰিক হৈ চলিব। কিবা ধৰণৰ আপোনাৰ যদি সমস্যাৰো সৃষ্টি হয় তেনেহ'লে আপোনালোকে বিচলিত নহৈ আপুনি সাহস বজাই ৰাখিব। তেতিয়া দেখিব পৰিস্থিতিবোৰ অতি সোনকালে ভাল হৈ পৰিছে। যদি আপুনি আপোনাৰ এই স্বভাৱটোক ইতিবাচকভাৱে ব্যৱহাৰ কৰিব পাৰে তেনেহ'লে আপোনাৰ বাবে এক মহান পৰিৱেশৰো সৃষ্টি হ'ব আৰু আগুৱাই গ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ সফলতাও পাই গৈ থাকিব। ব্যৱসায়ৰ লগত জড়িত যিকোনো ধৰণৰ ৰিস্ক লোৱাটো আজি আপোনাক বিপদত পেলাব পাৰে। সেইবাবে কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব বা কোনো ক্ষিপ্ৰ লাভৰ আশাত আপুনি জড়িত হৈ নপৰিব। আপোনাৰ ব্যৱসায়িক পৰিকল্পনা আৰু কামৰ পদ্ধতি কাৰো আগত শ্বেয়াৰ নকৰিব, নহ'লে আপোনাৰ কষ্টৰ সুবিধা আন কোনোবাই ল'ব পাৰে। সেইবাবে আপুনি কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিব। তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ পৰিৱেশ আজি সংগঠিত হৈ থাকিব। উচ্চ বিষয়াৰ অনুপস্থিত আপুনি আজি দায়িত্ব পালন কৰিব লগা হ'ব পাৰে আৰু দায়িত্ববোৰ যদি ভালদৰে পালন কৰে তেনেহ'লে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। ব্যস্ততাৰ পৰা কিছু সময় পৰিয়াল আৰু পত্নীৰ সৈতে কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকে আজি পৰিয়ালত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি সকলো সদস্যকে যদি জড়িত কৰে তেনেহ'লে আপোনালোকৰ সহযোগিতাৰ ভাৱো জাগ্ৰত হ'ব আৰু ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো পুনৰ মধুৰতাপূৰ্ণ কৰি তুলিব। যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্ক অধিক গুৰুতৰ আৰু মজবুত হোৱা দেখা গৈছে। গতিকে বৰ্তমান সময়ত আপোনালোকে প্ৰেমৰ সম্পৰ্কত ভাল ফল দেখা পাব। সংগীৰ সৈতে খালি আপোনালোকে সৎ হৈ চলিব। ইয়াৰ দ্বাৰা আপোনালোকে সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ কৰি তুলিবলৈ সক্ষম হ'ব। ক্লান্তিৰ বাবে আজি আপোনাৰ ভিতৰত শক্তিৰ অভাৱ অনুভৱ কৰিব। গতিকে আজি আপোনালোকে ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰক আৰু সতেজতা অনুভৱ কৰিব হ'লে যোগাসনৰ ব্যায়ামত গুৰুত্ব দিব। মনোৰঞ্জন আৰু আনন্দৰ মাজত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক অৱস্থাও সুন্দৰ হৈ পৰিব আৰু আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসনৰ ব্যায়ামতো গুৰুত্ব দি চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি আপোনাৰ সামৰ্থ্যৰ ভিত্তিত এনেকুৱা কাম কৰিবলৈ ওলাইছে যিয়ে আপোনাক আপোনাৰ সফলতাক লৈ গৌৰৱ অনুভৱ কৰিব। ইয়ে আপোনালোকৰ সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ কামবোৰ আপোনালোকে ইতিবাচকভাৱে কৰিবলৈ যত্ন কৰক আৰু আপোনালোকে সুষম হৈ চলিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ গুৰুত্ব সহকাৰে থাকিব আৰু কঠোৰ পৰিশ্ৰম কৰি থাকিলে
তেওঁলোকৰ বাবে সুযোগ সৃষ্টি হ'ব আৰু অতি শীঘ্ৰে তেওঁলোকে ভাল সফলতাও অৰ্জন কৰিব পাৰিব। কাৰোবাৰ লগত যদি প্ৰতিশ্ৰুতি দিছে তেনেহ'লে যিমান পাৰি পূৰণ কৰিবলৈ চেষ্টা কৰক, কাৰণ প্ৰতিশ্ৰুতিবোৰ যদি পূৰণ কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল ফল দেখুৱাব। আৰু বেছি দেখুৱাবৰ বাবে আপুনি খৰচ বা ঋণ লোৱাৰ পৰা বিৰত থাকিব, নহ'লে ইয়ে আপোনালোকৰ আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ দেখাব। আৰু চিন্তা কৰি বেছি সময় কটালে আপোনালোকে নিজৰ সুযোগ হেৰুৱাব পাৰে, সেইবাবে সুযোগবোৰ হেৰুৱাৰ আগতে আপোনালোকে ভালদৰে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। ব্যৱসায়ত কৰা কঠোৰ পৰিশ্ৰমৰ আজি ভাল ফলাফল পাব, সেইবাবে আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰক আৰু ব্যৱসায়ীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰক, কাৰণ এই সম্পৰ্কবোৰ ভৱিষ্যতৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি নতুন প্ৰজেক্ট এটাত কাম কৰাৰ অভিজ্ঞতা হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ নিজৰ অভিজ্ঞতাও অৰ্জন কৰিব পাৰিব আৰু সেইবোৰ কাম আপোনালোকে ভালদৰে প্ৰদৰ্শন কৰিলে আপোনালোকৰ বাবে ইতিবাচক ফলাফল দেখুৱাব। কামৰ অতিৰিক্ততাৰ বাবে আজি পৰিয়াল আৰু বিবাহিত জীৱনলৈ বেছি সময় দিব নোৱাৰিব, কিন্তু পৰিয়ালৰ লোকে আপোনাৰ সমস্যা বুজিব আৰু আপোনাক সমৰ্থন কৰিব। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থা আৰু অধিক উন্নত কৰি তুলিব আৰু সকলোৰে মাজত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাও দেখা যাব। গতিকে পৰিয়ালৰ লগত থকা এনে মনোভাৱে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰিব আৰু লগতে সকলো সদস্যৰ সৈতে আপোনালোকৰ আন্তৰিক সম্পৰ্ক গঢ় লৈ উঠিব। গতিকে পৰিয়ালৰ সৈতে একেলগে সকলো কাম কাজ কৰিবলৈ যত্ন কৰিব, যাতে পৰিয়ালৰ সকলো সদস্যই আনন্দ লাভ কৰে। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা গৈছে, কিন্তু আপোনালোকে অলপ সাৱধানো হ'ব লাগিব, যাতে আপোনালোকৰ কোনো কাৰণতে ভুল বুজাবুজিৰ সৃষ্টি নহয়, কাৰণ ভুল বুজাবুজিৰ সৃষ্টি হ'লে আপোনালোকৰ সম্পৰ্কৰ অৱনতি দেখিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকে প্ৰদূষণৰ বাবে এলাৰ্জিৰ দৰে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজকে সেইবোৰ ঠাইৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ ছালৰ লগত জড়িত সমস্যা নহয়। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছু ভাল খবৰেৰে দিনটো আৰম্ভ হ'ব। যোৱা কেইদিনমানৰ পৰা আপুনি যি কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে, আজি ইয়াৰ ফলাফল আশা কৰাতকৈ বেছি হ'ব পাৰে, কিন্তু যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিকল্পনা কৰিলে ভাল ফলাফল পাব। গতিকে পৰিকল্পনা অনুসৰি আগবাঢ়ক আৰু নিজকে ইতিবাচক কৰি ৰাখক, যাতে আপুনি কামবোৰ কৰিলে ইতিবাচকতা অনুভৱ কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি যিকোনো কামত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। সম্পৰ্কৰ যত্ন লওক আজি আৰু বৰ্তমানত আপুনি জীয়াই থাকিবলৈ যত্ন কৰক, কাৰণ ভৱিষ্যত আৰু আপুনি যদি অতীতৰ কথা বেছিকৈ চিন্তা কৰে তেনেহ'লে আপোনাৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব। সেইবাবে বৰ্তমানত কেনেকৈ চলিব তাৰ প্ৰতি বিশেষভাৱে যত্ন লওক, নহ'লে আপোনাৰ নেতিবাচক কথাবোৰে অতীতৰ আপোনাৰ বৰ্তমানখিনি নষ্ট কৰিব পাৰে। আৰু কোনো বিশেষ বস্তু আজি হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে, সেইবোৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব আৰু নিজৰ বস্তুৰ প্ৰতি নিজে লক্ষ্য ৰাখিব। কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তনৰ বাবে পৰিকল্পনা কৰিলে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰগতিৰ ভাল সুযোগ থাকিব আৰু এই সুন্দৰ সময়ৰ সম্পূৰ্ণ সুবিধা লওক। আপুনি কৰ্মচাৰীসকলৰ সৈতে আগবাঢ়িলে আপোনাৰ আভ্যন্তৰীণ ক্ষেত্ৰত কি ধৰণৰ পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে সেইবোৰ আপোনালোকৰ কৰ্মচাৰীসকলে অৱগত কৰিব আৰু সেইমতে যদি আপুনি আগবাঢ়ে তেতিয়া দেখিব যে ব্যৱসায়িক উন্নতি আপুনি দেখা পাইছে। নিয়োজিত লোকসকলে নিজৰ কামবোৰ অতি সাৱধানে কৰিবলৈ যত্ন কৰিলে তেওঁলোকৰ বাবে ভাল হ'ব, নহ'লে বিপদ হোৱাটো নিশ্চিত হ'ব। গতিকে তেওঁলোকে যাতে উচ্চ বিষয়ৰ পৰা খঙৰ সন্মুখীন হ'ব নালাগে, তেনেহ'লে আপোনালোকে নিজৰ কামবোৰ সুসংগঠিতভাৱে কৰক, যাতে কোনো ধৰণৰ আপোনালোকৰ লোকচান নহয় বা আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। পাৰিবাৰিক সম্পৰ্কত মধুৰতা আৰু ভাল সমন্বয় দেখা গৈছে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে আগবাঢ়িলে ভাল ফলাফল দেখা পাব আৰু লগতে আপোনালোকে পাৰিবাৰিক দিশত যদি কিবা উন্নতি কৰিব বিচাৰে বা ঘৰৰ লগত জড়িত কিবা যদি নতুন বস্তু ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে আজি কৰিব পাৰে। এই ক্ষেত্ৰত আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ ঘৰৰ সকলো সদস্য আনন্দ লাভ কৰিব আৰু সকলো সদস্যৰ মাজত এক ভাল সমন্বয় গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সৎ হ'বলৈ চেষ্টা কৰিব লাগিব, নহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব আৰু দুয়োজনে যদি একেলগে আপোনালোকে চলিবলৈ চেষ্টা নকৰে তেনেহ'লে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, যেনে পেটৰ লগত জড়িত সমস্যাও হ'ব পাৰে আৰু মূৰৰ বিষৰ লগত সমস্যাও হ'ব পাৰে। গতিকে এইবোৰৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি ৰুটিন আৰু খাদ্যাভ্যাস সঠিকভাৱে ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকিব, যাতে আপোনালোকে ভাল স্বাস্থ্য ৰাখিব পাৰে। আৰু কিবা ক্ষেত্ৰত যদি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব।
আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। যোগাসন আৰু ব্যায়ামে আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে লগে লগে কাম আৰম্ভ কৰক, কাৰণ আজিৰ দিনটোত যিকোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ বাবে অতি উত্তম সময়। গতিকে আজিৰ দিনটো আপুনি সৎব্যৱহাৰ কৰি যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ উন্নতি দেখা দিব। কিছুদিনৰ পৰা চলি থকা যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আজি সকাহ পাব আৰু আপুনি ইতিবাচক হৈ পুনৰ আপুনি নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। নিজৰ অভাৱৰ কথা চিন্তা কৰক আৰু এনে ভুল পুনৰ নকৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব আৰু লগতে আপোনাৰ যিবোৰ অভাৱ সেইবোৰ যাতে অন্য মানুহে গম নাপায় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। যদি কোনো সমস্যাৰ সৃষ্টি হয় নিশ্চিতভাৱে বিশ্বাসযোগ্য ব্যক্তিৰ লগত কথা পাতিব। ইয়াৰ দ্বাৰা আপোনাৰ সঠিক সমাধান পোৱা যাব। শিক্ষাৰ্থীসকলে পঢ়াৰ লগত জড়িত অন্যান্য বিষয়ৰ প্ৰতিও গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকে অন্যান্য বিষয়বোৰৰ যদি মনোযোগ নিদিয়ে তেনেহ'লে তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি হোৱা দেখা যাব। বেছিভাগ ব্যৱসায়িক কাম আজি কোনো বাধা নোহোৱাকৈ আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি সফলতাও লাভ কৰিব। কিন্তু আপোনাৰ কোনো তথ্য আনৰ লগত শ্বেয়াৰ নকৰিব, নহ'লে কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কিছু কামৰ বোজা থাকিব, সেইবাবে তেওঁলোকৰ কামৰ বোজাবোৰ সহকৰ্মীৰ সৈতে যদি ভাগ বতৰা কৰি লয় তেনেহ'লে সকাহ অনুভৱ কৰিব। সেইবাবে যিমান পাৰে আপোনালোকে সহকৰ্মীৰ সৈতে ভাল ভাৱ ৰাখিবলৈ চেষ্টা কৰিব, মিলিজুলি থাকিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনালোকে কামবোৰতো সহায় তেওঁলোকৰ পৰা পাই থাকিব। ঘৰত ভাল আৰু ইতিবাচক পৰিৱেশে বিৰাজ কৰিব। লগতে আপোনালোকেও ঘৰত আজি সময় কটাই নিজকে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু ঘৰৰ ক্ষেত্ৰত আপোনালোকে আজি বিশেষ কিছুমান পদক্ষেপ ল'ব লগা হ'ব পাৰে। গতিকে বয়োজ্যেষ্ঠ বা আপোনাৰ জ্যেষ্ঠ সদস্যসকলৰ লগত আলোচনাৰ মাধ্যমেৰে আপোনালোকে ঘৰৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ সাল সলনি কৰিবলৈ যত্ন কৰিলে ভাল হয়। ইয়াৰ দ্বাৰা সকলো সদস্যই সুসংগঠিতভাৱে চলিবলৈ চেষ্টা কৰিব আৰু ঘৰৰ যিবোৰ নিয়ম নীতি আছে সেইবোৰ মানি চলিলে আপোনালোকৰ ঘৰত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আৱেগিক মনোভাৱ থকাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা তেওঁলোকৰ সম্পৰ্কত বেয়া প্ৰভাৱ থাকিব। সেইবাবে আপোনালোকে অলপ শান্তি আৰু সংযমতা বজাই ৰাখি চলিব আৰু ইজনে সিজনৰ প্ৰতি ভাল ভাৱ ৰাখিব, বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আগুৱাই গ'লে উন্নতি দেখা পাব। বতৰৰ বাবে আপোনাৰ আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে স্বাস্থ্য সম্পৰ্কীয় যিবোৰ সুৰক্ষা আছে সেইবোৰ নিজে যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ বজাই ৰাখিব পাৰিব আৰু নিজকে সুসংগঠিত আৰু ভালদৰে চলাই নিবলৈ হ'লে আপুনি স্বাস্থ্য সম্বন্ধীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ কিছুমান দায়িত্ব সম্পূৰ্ণ হ'বলৈ গৈ আছে, যাৰ বাবে আপুনিও আপোনাৰ ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিবলৈ গৈ আছে। যদি আপুনি সম্পত্তিৰ সৈতে জড়িত কোনো সিদ্ধান্ত ল'বলৈ গৈ আছে তেনেহ'লে আজি সেই বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰক, কাৰণ আপুনি নিশ্চিতভাৱে আজি সফলতা এই ক্ষেত্ৰত লাভ কৰিব পাৰিব। গতিকে নিজৰ পৰিয়ালৰ ক্ষেত্ৰ আপুনি ভালদৰে চলাবলৈ চেষ্টা কৰক আৰু আপোনাৰ ব্যক্তিগত যিবোৰ ক্ষেত্ৰ আছে সেইবোৰতো ভালদৰে আপুনি চোৱা চিতা কৰিলে আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। কিছুমান মানুহৰ লগত আজি মতানৈক্যৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব আৰু একাগ্ৰতা আৰু কৰ্মক্ষমতা অধিক শক্তিশালী কৰক, কাৰণ আপোনাৰ কিছুমান কাম মাজভাগতে বন্ধ হৈ যাব পাৰে। সেইবাবে আপুনি যদি একাগ্ৰ হৈ নাথাকে তেনেহ'লে কামবোৰত আপুনি বিফলতা দেখিব। সেইবাবে নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। ব্যৱসায়ত ধন সম্পৰ্কীয় সমস্যা সমাধান কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত যদি এইবোৰ ক্ষেত্ৰত আপুনি সমাধান নকৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰু বেছিভাগ সময় আপুনি বজাৰ আৰু ধন সংগ্ৰহত কটাওক, কাৰণ যিবোৰ পেণ্ডিং পে'মেণ্ট আছে সেইবোৰ যদি আপুনি সংগ্ৰহ কৰাৰ যদি পৰিকল্পনা কৰে বা আপুনি চেষ্টা কৰে তেনেহ'লে আপোনাৰ আৰ্থিক দিশত উন্নতি দেখা দিব। আৰু আজি আপোনাৰ কিছুমান বাধাও আহিব পাৰে, কিন্তু সেইবোৰ যদি আপোনালোকে আওকাণ কৰি চলে আৰু নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব। গতিকে চেষ্টা অব্যাহত ৰাখক আৰু কৰ্মচাৰীসকলকো সুসংগঠিতভাৱে আগবঢ়াই লৈ যাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক পৰিস্থিতি পুনৰ স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হ'ব।
নিয়োজিত লোকসকলে আজি চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ উন্নতি দেখা পাব আৰু নতুন নতুন তথ্য সংগ্ৰহৰ ফলত তেওঁলোকে নিজৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ মাজত মধুৰতা আৰু ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আজি আপুনি প্ৰচেষ্টা চলাব লাগিব আৰু সকলো সদস্যকে একত্ৰিত কৰি আপোনালোকে কিবা এটা আজি ভ্ৰমণ কাৰ্যসূচী ল'লে আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ দ্বাৰা সকলো সদস্যৰ মাজত আনন্দৰো সৃষ্টি হ'ব আৰু আপোনালোকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে আজি এনেধৰণৰ কাৰ্যকলাপ যদি হাতত লয় তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আপোনালোকে মনত ৰাখিব লাগিব যাতে আপোনাৰ পৰিয়ালত কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থা বেয়া হ'ব পাৰে আৰু লগতে প্ৰভাৱিত হ'ব পাৰে, যাৰ ফলত সকলো সদস্যৰ মানসিক অৱস্থাও নেতিবাচক হৈ পৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগতীয়াকৈ সতৰ্ক কৰি দিব যাতে সকলো সদস্যৰ মাজত যাতে আপোনালোকে ভালদৰে ঘনিষ্ঠতা বজাই ৰাখিব পাৰে আৰু বাহিৰা মানুহৰ কাৰ্যকলাপক একেবাৰে আওকাণ কৰি চলিব যাতে আপোনালোকৰ কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। আৰু জ্যেষ্ঠ সদস্যসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখি চলিলে তেওঁলোকে আপোনালোকৰ পৰিয়াল ব্যৱস্থা ভালদৰে বজাই ৰখাত সহায়ো কৰিব। সন্তানৰ ফালৰ পৰা আজি সন্তোষজনক পৰিস্থিতিৰ বাবে আজি শান্তি থাকিব আপোনালোকৰ ঘৰৰ ব্যৱস্থা আৰু আপোনালোকে আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীয়ে আজি আপোনালোকৰ সম্পৰ্কত অলপ নেতিবাচকতা দেখিব পাৰে, কিন্তু আপোনালোকে এই বৰ্তমান সময়ত শান্তি আৰু সংযমতা বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি ধৈৰ্য বজাই ৰাখিলেহে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে। মাইগ্ৰেন বা চাৰ্ভাইকেল আদিৰ সমস্যাৰ বাবে আজি আপোনাৰ ৰুটিন বিঘ্নিত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সুষম ৰুটিন বজাই ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু আপোনালোকে ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ নপৰে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যত্ন কৰিব আৰু আপোনালোকে ইতিবাচক হৈ চলিবলৈ যত্ন কৰিব। নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটো এটা ভাল অনুষ্ঠানে আৰম্ভ হ'ব আৰু সামাজিক বা সমাজ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত সময় অতিবাহিত কৰি আপুনি নিজকে সুসংগঠিত অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কথাক আজি গুৰুত্ব দিয়াও হ'ব। গতিকে আপুনি প্ৰতিটো কথা আপুনি ভালদৰে উপস্থাপন কৰিবলৈ যত্ন কৰিব। সেইটো পৰিয়ালতে হওক বা আপোনাৰ কৰ্মস্থানতে হওক, আপুনি নিজৰ ব্যক্তিত্ব উন্নতি কৰিবলৈ যত্ন কৰিব। সময়ৰ লগে লগে আপুনি নিজকে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো ক্ষেত্ৰতে দেখিব ভাল প্ৰভাৱ দেখা পাইছে আৰু সন্মান বৃদ্ধি পোৱাও দেখা যাব। যুৱক যুৱতীসকলে তেওঁলোকৰ লুকাই থকা প্ৰতিভাবোৰ বুজি সঠিক দিশত ব্যৱহাৰ কৰিলে তেওঁলোকে নিশ্চয় আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু অতি শীঘ্ৰে তেওঁলোকে কৰ্মসংস্থাপনো লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ ভাল বেয়া দিশবোৰৰ বিষয়ে চিন্তা চৰ্চা কৰি লওক, কাৰণ বৰ্তমান সময়ত আপুনি যদি দুয়োটা ক্ষেত্ৰ ভালদৰে চালি জাৰি চায় তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু সন্তানৰ ভুলৰ বাবে আজি যদি বকাবকি কৰে বা ধমক দিয়ে তেনেহ'লে তেওঁলোকৰ মাজত হীনমন্যতাৰ সৃষ্টি হ'ব পাৰে। গতিকে শান্তিপূৰ্ণভাৱে তেওঁলোকৰ সমস্যা সমাধান কৰক, বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক। ইয়াৰ দ্বাৰা তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু আগবাঢ়ি যাবলৈ তেওঁলোক সক্ষম হ'ব। কৰ্মক্ষেত্ৰত কাম বৃদ্ধিৰ লগত জড়িত পৰিকল্পনাত কিছু সৰু সৰু সমস্যা থাকিব পাৰে। গতিকে ইয়াৰ সমাধানৰ সময়ত আপুনি ভালদৰে আগুৱাই যাবলৈ চেষ্টা কৰিব আৰু কৰ্মচাৰীসকলৰ ওপৰতো আপোনালোকে দায়িত্ব দিয়ক যাতে তেওঁলোকৰ পৰামৰ্শ আগবঢ়ালে তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু আপোনাৰ প্ৰতিও ভাল ভাৱ ৰাখিব। গতিকে তেওঁলোকৰ পৰাও যদি আপুনি ভালদৰে পৰামৰ্শ আদি লৈ চলে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব আৰু আপোনালোকৰ মাজত এক ভাল সমন্বয়ৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত উন্নতি আহিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি লক্ষ্যত উপনীত হ'বলৈ উচ্চ বিষয়াসকলে হেঁচা প্ৰয়োগ কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ কৰ্মব্যস্ততাবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব আৰু কৰ্মক্ষমতা ভালদৰে ব্যৱহাৰ কৰি আপোনালোকে আগবাঢ়ি যাবলৈ যত্ন কৰিব যাতে আপোনালোকে আগুৱাই যাব পাৰে আৰু লগতে আপোনালোকে কামবোৰ কৰোঁতে যাতে ভাল ফল দেখা পায় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। ইয়াৰ দ্বাৰা আপোনালোকৰ উচ্চ বিষয়াই আপোনালোকক প্ৰশংসা কৰিব আৰু আপোনালোকৰ যি ব্যৱস্থা থাকিব সেইবোৰত আপোনালোকে কামবোৰ সঠিকভাৱে কৰিব পাৰিব, কিন্তু আপোনালোকে সংযমতা বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব। বিবাহিত সম্পৰ্কত মধুৰতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনালোকে ইয়াৰ ফলত নিজৰ ঘৰখনো ভালদৰে পৰিচালিত কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ সুষম হোৱা দেখা যাব আৰু ঘৰত যদি কিবা এটা নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে বিচলিত নহ'ব বা কোনো ধৰণৰ উত্তেজিত হৈ নপৰিব। আপোনালোকে শান্তভাৱে আৰু আপোনালোকে সমস্যাবোৰ ভালদৰে
গম লৈ বা আপোনালোকে বুজি লৈ তাৰপিছতহে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বেয়া প্ৰভাৱ দেখা নাপায়। আৰু লগতে আপোনালোকে পৰিয়ালত কেনেধৰণে আগবাঢ়িলে আপোনালোকে সমাধান কৰিব পাৰিব তাৰ প্ৰতিও যদি আজি আপোনালোকে আলোচনা কৰে তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু পুনৰ আপোনালোকৰ ঘৰত শান্তি আৰু সমৃদ্ধি ঘূৰি আহিব। গতিকে পৰিয়ালৰ সকলোৰে সৈতে ভালদৰে চলিবলৈ যত্ন কৰক। এই সময়ত আপোনালোকে সকলোৱে যদি একেলগে চলে তেনেহ'লে পৰিয়ালত আপোনালোকৰ সুখ বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কবোৰো সুখী হ'ব, কাৰণ তেওঁলোকে পৰিয়ালৰ অনুমোদন লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ বিবাহৰ কাৰণে তেওঁলোকে যি মনোভাৱ ৰাখিছিলে সেইবোৰ পোৱাত সফলতা অৰ্জন কৰিব। বৰ্তমান সময়ত আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত আপোনাৰ বতৰৰ বাবে স্বাস্থ্যৰ লগত জড়িত কিছুমান উত্থান পতন হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ স্বাস্থ্য ভালদৰে সুসংগঠিত কৰি ৰাখক আৰু লগতে আপোনালোকে ভাল খাদ্যাভ্যাস ৰাখক, যাতে আপোনালোকে ভাল স্বাস্থ্যগৰাকী হ'ব পাৰে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য ৰাখিব পাৰিব আৰু আপোনালোকে সতেজতাও অনুভৱ কৰিব পাৰিব। গতিকে ভালদৰে আপোনালোকে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। কিবা যদি অৱনতি দেখে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থাও কৰিব, যাতে আপোনালোকে কোনো কাৰণতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষতি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল নিৰ্ণয় ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।